ব্যক্তিগতভাৱে আমাৰ যিটো হেৰি আমি যদি ডাটা এনালাইচিছ কৰোঁ তেনে নাম্বাৰ অফ ড্ৰাগছ আৰু নাম্বাৰ অফ ক্ৰিমিনেলছ পেডলাৰ যিবোৰ এৰেষ্টেড সেইটো বাঢ়িছে। সেইটো এইটো কাৰণেও হ'ব পাৰে যে যিটো ডিমাণ্ড ছাপ্লাইৰ কথা, যিমানে ডিমাণ্ড থাকে সিমানে ছাপ্লাই হয়। হয়তো ডিমাণ্ডটো ধৰি লওক আপোনাৰ বেলেগত বাঢ়িছে। আমি যিবিলাক ডাঙৰ ডাঙৰ আৰু কনচাইনমেণ্ট থাকে আমি অলমষ্ট মানে 1 কেজিতকৈ মানে বেছিও ধৰিছোঁ, 1 কেজি, আধা কেজি। সেইবিলাক কনচাইনমেণ্ট মেইনলি বাহিৰলৈ যায়, হয়তো গুৱাহাটীৰ ফালে বা ডিব্ৰুগড়ৰ ফালে, ইভেন ডিব্ৰুগড় শিৱসাগৰলৈ যোৱাও আমি পাইছোঁ। এজনৰ ঘৰৰ পৰা আমি 14 লাখ টকালৈকে আমি ৰিকভাৰ কৰিছোঁ। আৰু কিছুমান সৰু সুৰা যিবিলাক এই 10 গ্ৰাম 12 গ্ৰামৰ যিবিলাক আপোনাৰ কনচাইনমেণ্ট থাকে সেইবিলাক লোকেলি যিবিলাক কনজামশ্যন হয়, ইয়াত লোকেল যিবিলাক ড্ৰাগ এডিক্ট থাকে তেওঁলোকে খায়। তো সেই তেনেকুৱাও হয়। গতিকে বেলেগ বেলেগ ধৰণৰ একচুৱেলি আমাৰ অপাৰেশ্যনেল প্লেন থাকে। এটা হ'ল যিটো বাই ৰুট বেলেগ বেলেগ ঠাইলৈ যাব, সেইটো এটা। আৰু ছেকেণ্ড হ'ল ইয়াতে যিটো লোকেলি কনজামশ্যন সেইটো এটা মানে বেলেগ বেলেগ। গতিকে প্ৰত্যেকৰে একচুৱেলি মডাছ অপাৰেণ্ডটো বেলেগ বেলেগ। দেখা পায় যে আপোনালোকে ধৰে বা আমি দেখা যে খুব মানে যিসকল বা আপোনালোকৰ খবৰ কি আছে বা এই কিয় ইমান মানে ব্যাপক হাৰত ইয়াত এই ড্ৰাগছৰ বাট বেয়া চলিছে বুলি আমাৰ কেছ ৰেটত যিবিলাক আপোনাৰ যিমানেই ভাষা নহওক, ক্ৰিমিনেল ইজ ক্ৰিমিনেল। ই মানে হাতী চুৰ, বেজী চুৰ। গতিকে আমাৰ একশ্যনটো সকলোৰে এগেইনষ্টে একেটাই। আৰু তাৰ বাহিৰেও বাকী এইখিনি যিখিনি মনিটৰিং চলি ল'ব লাগে সেইটোও চলি থাকে। আমাৰ একশ্যনৰ পৰা এইটো কোনো ক্ৰিমিনেলে হাৰি নাযায়, এইটো ডাঙৰে হওক বা সৰুৱে হওক। ছাৰ, আপুনি আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰাৰ পিছত গোলাঘাটত দেখা গৈছে যে আমি লক্ষ্য কৰিছোঁ, কিন্তু এই ম্যানমাৰী চুফাৰ আমি সকলো ধৰণৰ ক্ৰাইমৰ এগেইনষ্টে একশ্যন ল'বৰ কাৰণে আমি চেষ্টা কৰোঁ। আৰু গোলাঘাটত পুৰণা আগৰ পৰা এটা ৰুট আছিলে, আৰু সেই ৰুটটোত এইটো তেওঁলোকে মাজে মাজে চেষ্টা কৰি থাকে। আমাৰ আপুনি যদি লাষ্ট আপোনাৰ 1 বছৰ বা 2 বছৰ একশ্যনবিলাক চাই তাতে দেখা পাব যে তেওঁলোকৰ এগেইনষ্টে একশ্যনটো আমাৰ প্ৰপাৰলি হেৰি কৰা আছে। মানে আমি ষ্ট্ৰিক্টলি আমি এতিয়ালৈকে যিমানবিলাক একশ্যন থাকে আমি একশ্যনবিলাক লৈ আছোঁ। এতিয়াতো মেৰাপানীৰ পৰা আপোনাৰ প্ৰতিদিনে চেষ্টা কৰিছোঁ। সেইটো আমাৰ একচুৱেলি আমাৰ নাকা দেখি পেলাই পলাব লাওঁতে তেতিয়া আমি সেই পাৰ্টিটোৱে গৈ পেলাই তাতে সেই তোৰণখনলৈ খুন্দা মাৰিছিলে। আমি সেইটোৰ এগেইনষ্টও মানে একশ্যন লৈছোঁ। আৰু যদি আমি ইনফৰ্মেশ্যন পাওঁ আমি সেইখিনি আমি ষ্ট্ৰিক্টলি একশ্যন ল'ম। আৰু মেৰাপানীত তাতে ফিক্স আপোনাৰ CRPFৰ নাকা পাৰ্টি আছে। আৰু সেইটো যিহেতু আপোনাৰ ডিছপিউটেড এৰিয়া বেল্ট পৰে, সেইটো ডেট এৰিয়া ইজ একচুৱেলি কণ্ট্ৰল এণ্ড প্ৰপাৰলি লুকড আফটাৰ বাই CRPF, যিটো নিউট্ৰেল ফ'ৰ্চ থাকে। তেওঁলোকৰ লগতো আমি টাই আপ কৰিছোঁ, তেওঁলোকৰ লগতো আমি কোঅৰ্ডিনেশ্যন কৰিছোঁ, যাতে সেইফালেদি কোনো ধৰণৰ অকল চুপাৰী বুলিয়েই নহয়, ড্ৰাগছেই হওক বা যিকোনো ধৰণৰ আপোনাৰ অবৈধ সামগ্ৰী যাতে আহিব নোৱাৰে। অৰ্ডাৰ মতে অনাৰেবল চুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে ড্ৰাগছ ডিছপ'জেলটো ৰেগুলাৰ হ'ব লাগে। যাতে আমি যিবিলাক কেছ ৰেজিষ্টাৰ কৰোঁ তাৰে ক্ৰিমিনেলবিলাক যাতে প্ৰপাৰলি যাতে ট্ৰায়েল প্ৰচেছ যাতে সোনকালে ষ্টাৰ্ট হয়, ক্ৰিমিনেলবিলাকে যাতে ডিফল্ট নাপায়, আৰু তেওঁলোকৰ এগেইনষ্টে যিটো লিগেল একশ্যন সেইটো যাতে প্ৰপাৰলি হয়, সেইটো কৰিবৰ কাৰণে আমি এইটো ৰেগুলাৰলি প্ৰত্যেক মাহে আমি কৰিম। দেখা পোৱা গৈছে যে প্ৰতি বছৰে কৰা হৈছে। এতিয়া আৰু আপোনালোকৰ যিটো ড্ৰাগছৰ বিৰুদ্ধে অভিযান, সেই অভিযানটো কি ধৰণৰ আমাৰ ড্ৰাগছৰ বিৰুদ্ধে যিটো অভিযান সেইটো এতিয়াও কণ্টিনিউৱাছ চলিয়ে আছে, ডেইলি চলিয়ে থাকে, আপোনালোকে গম পায়। আৰু আমি বিভিন্ন আৰু টীম বনাইছোঁ। যিকোনো ৰাস্তাতে, যিহেতু আমাৰ নাগালেণ্ডৰ লগত more than 125 কিলোমিটাৰ দীঘল বৰ্ডাৰ, গোটেই বৰ্ডাৰটোৱে পৰাছ, আৰু গোটেই ড্ৰাগছবিলাক মায়ানমাৰৰ পৰা আপোনাৰ নাগালেণ্ড আৰু মণিপুৰ হৈ আহে, বেলেগ ঠাইৰ পৰা আহে। গতিকে আমাৰ ইয়াতে ড্ৰাগছৰ যিটো ৰুট, সেই ৰুটটো বন্ধ কৰিবৰ কাৰণে আমাৰ এটা ষ্ট্ৰং একশ্যন লাগে। গতিকে আমি বহুতো টীম বনাইছোঁ, আৰু প্ৰত্যেক টীমৰে কাম বেলেগ বেলেগ, আৰু তেওঁলোকে কৰি থাকে। বিভিন্ন ধৰণৰ মানে টেকনিকেল ইনপুট যিবিলাক থাকে সেইবিলাকৰ এনালাইচিছ, পুৰণা যিবিলাক ক্ৰিমিনেল আছে সেইবিলাকৰ লগত সেইবিলাকৰ যিবিলাক কাম, সেইবিলাকৰ এক্টিভিটিছবিলাক, আমাৰ দাঁতি কাষৰীয়া মানে আমাৰ চুবুৰীয়া জিলা আছে সেইবিলাকৰ যিবিলাক ক্ৰিমিনেল সেইবিলাকৰ এক্টিভিটিছ, ইয়াৰ লগতে মণিপুৰ আৰু নাগালেণ্ড বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো যিবিলাক ক্ৰিমিনেল আছে তেওঁলোকৰ ওপৰতো আমাৰ ৱাটছ আৰু মনিটৰিংটো আমাৰ চলি থাকে। বিভিন্ন অভিযোগ থাকে যে ফৰকাটিঙৰ ৰেলৱে ষ্টেচনৰ ৰুট, মানে ৰেলৱে যিটো হেৰি আছে লাইন আছে, সেইটো এটা ৰুট, যিটো মেইন ৰাস্তা আছে আপোনাৰ মেৰাপানীৰ ফালৰ পৰা হওক বা আপোনাৰ চুঙাজানৰ পৰা হওক, প্ৰত্যেকটোৱে এটা ৰুট। ইভেন উৰিয়াম ঘাট বা আপোনাৰ নাওজান সেইবিলাকৰ মাজেদি যিবিলাক ৰাস্তা আছে
প্ৰত্যেকটোৱে এটা এটা ৰুট এনেকুৱা নহয় যে মেইন ৰাস্তা দিয়ে সদায় আহিব তেওঁলোকে বিভিন্ন ধৰণৰ মানে যিকোনো এটা ৰুট তেওঁলোকে বাছি লয় ইজিয়েষ্ট যিটো ৰুট হয় সেইটো বাছি লয়